ঘণ্টা হৈ গ'ল ডিপু গৈ থকা আৰু ইয়াতে আহি পোৱাই নাই মানে হ'বতো নোৱাৰিলোঁ এনে আৰু ৰেষ্ট ল'লোঁ Hey guys, welcome back to my Jintis vlog. আৰু আজি এতিয়া আমাৰ এইটো 3 নম্বৰ বলবম আৰু এতিয়া আমি গৈ আছো আমাৰ দৰিয়া তো সকলোৱে ৰেডি এতিয়া হ'ব হৈছে প্ৰায় 12টা বাজিবলগীয়া হৈ গ'ল আইটো চক মই ভিডিঅ' চাই ফটো এইকেইটা কৈ থাকিব কাম নাই আৰু যদি মই যদি কিবা এটা ক'বলৈ একো নকয় তো বাকী আমাৰ ভক্তসকলে আহিছে আৰু কেইবাটা আহিবলগীয়া বাকী আছে এতিয়া সময় হৈছে প্ৰায় 11:30 তো আমি যাম ইয়াৰ পৰা দৰিয়া খোজকাঢ়ি যাম আৰু মই বাকী মানে স্কুললৈ বিকাশ ই মানে কি ক'ম আৰু মানে আজি মানে মানুহটো আগৰ পৰা চেঞ্জ হৈ গ'ল এতিয়া ইউটিউবাৰ আমি কৈছোঁ মোৰ লগত আছিলে এতিয়া মানে বহুত মানে চেঞ্জিং হৈ গ'ল আমাৰ সকলোৱে আহিলে এতিয়া আমি যাবলৈ ৰেডি এতিয়া প্ৰায় 12:30মান বাজি গ'ল আমাৰ এতিয়া দুখন জ্বলোৱা হৈ গ'ল এতিয়া যাব লাগে তো মানুহ আমি এইকেইটাই মানুহ এতিয়া গৈ থাকিব লাগে লাহে লাহে আৰু কিন্তু কি ক'বি এতিয়া ৰাস্তাত আছোঁ এতিয়া বৰ্তমান তো এইফালে আহি আছে তো এইফালে মই বহি লৈছোঁ আৰু এতিয়া আমি কাকডঙা পালোঁ আৰু আমি যাওঁতে মানে এখন গাড়ী ৰখি পিনে আমাক পানীৰ এক কেছ দিলে পানী কেছ আপোনালোক দেখাই দিছোঁ এয়া চাওক ভাল কোৱালিটি পানী দিছে তো মানে এতিয়া জাষ্ট গাড়ী এখন ৰখিছিলে ৰখি পিনে পানী এক কেছ দি গ'লে এইফালে আমাৰ পাৰ্টিকেইটা গৈছে আৰু এইফালে মই মানে স্পীডলৈ গৈছোঁ এনেকৈ মানে ইয়াত মানে এটা থাকিলে ভাল হয় আৰু বাকীতে যাব লাগে বলক আপোনালোকক মানে গৈ ভিউকেইটা দেখা থাকিম বাকী এটা কথা কওঁ ৰাতি মানে পৰিৱেশটো বহুতে ভাল লাগে মানে কি ক'ম ইয়াত চওক আৰু আমাৰ ৰাতি কাকডঙা ভিউ চওক মই প্ৰাঞ্জল মানে ডিপুত গৈ আছোঁ আৰু সময় বহুত হৈ গ'ল মানে এতিয়া ডিপু খোলা পাম যে আশাটো কম আছে প্ৰাঞ্জল ডিপু খোলা পাম নে বাৰু পাম মই দেৰগাঁৱতে থাকোঁ তেল মানে আছে মানে বহুত ভিতৰলৈ দেখা যাম না মানে তেলটো ভৰাই লোৱাটো মানে ভাল হ'ব আমাৰ কাৰণে হয় বিকাশ হয় বাকী আমাৰ টিমকেইটা বেগত লৈ আহিছোঁ তেতিয়া আমাৰ পটককৈ তেলটো পৰে তাত ৰখি থাকিম বলক আৰু এইফালে বৰষুণো পৰি আছে মানে বলবম বুলি কথা মানে বলবম বুলি বৰষুণ নহয় দুটা হয় নাই বৰষুণ হ'বই লাগিব আমাৰ তো গাইছ আমাৰ তেল চেল ভৰা হৈ গ'ল ডিপুত আৰু তেল চেল ভৰাই পিনে এতিয়া আমি অকণমান ইয়াতে ৰেষ্ট লৈছোঁ কাৰণ মানে সিহঁতে আহি পোৱাই নাই সিহঁতে ক'ত পালে বুলি ক'লে ক'ত পালে বুলি ক'লে বালিজান পালে মানে বালিজান আহি পালে এতিয়া বহুত দূৰ আছে মানে দেৰগাঁও পাবলৈ তো আমি এতিয়া দেৰগাঁৱত তেল চেল ভৰাই ইয়াতে অকণমান ৰেষ্ট লৈ লওঁ আহোঁতে আৰু এইফালে মানে আমাৰ যোনটো স্পীকাৰ আছিলে সেই স্পীকাৰটো চাৰ্জত লগাই দিলোঁ অকণমান চাৰ্জ হৈ থাকিব বাকী এতিয়া ৰাতিৰ পৰিৱেশ মানে প্ৰায় এতিয়া এটা বাজিবলগীয়া হৈ গ'ল 2 ঘণ্টা হৈ গ'ল ডিপু গৈ থকা আৰু ইয়াতে আহি পোৱাই নাই আৰু বৰষুণ আহি গৈছে তো গাইছ আমি দেৰগাঁও চাৰিআলিৰ পৰা এতিয়া আমি ওলাই আহিলোঁ আৰু ওলাই আহি আমি এতিয়া বৰ্তমান দাধৰাত ইয়াত ৰখিছোঁ আৰু মই নতুন আৰু এই জেগাটো দাধৰা বুলি কয় বৰষুণ দি আছে নাই সেইকাৰণে আমি ফটককৈ আহি পিনে ইয়াত ৰখি আছোঁ বাকী ইয়াত কোনো নাই ৰাস্তাত এইটো পাৰে কাৰণ আমাৰ বড়ো মানুহ কেইটামান আছে এতিয়া বেলেগ পাৰ্টি হয় তো আমি ইয়াত ৰখিছোঁ আৰু ইয়াৰ পৰা বহুত এতিয়া টোল গেট পোৱাই নাই টোল গেট পোৱাৰ পিছত আৰু দৰিয়া মন্দিৰ এইবাৰ মোৰ মানে ছেকেণ্ড টাইম যোৱা হ'ব মই এবাৰ গৈছোঁ 2023 চনত তেতিয়া মই ভিডিঅ' ষ্টাৰ্ট কৰা নাছিলোঁ তো এইবাৰ গৈ আছোঁ আপোনালোকক মানে তাৰ পৰিৱেশকেইটা ধুনীয়াকৈ ভিডিঅ' কৰি দেখাম তো আপোনালোকে ভিডিঅ'টো মানে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব এতিয়া ধুই আছে আৰু ইয়াতে বাকী বাহিৰত বৰষুণ হৈছে পৰা গুড মৰ্ণিং চাৰিৰ পৰা পোহৰ হৈ গ'ল ইয়াত চাৰিওফালে পোহৰ হৈ গ'ল আৰু আমি ইয়াতে মানে ৰাতিটো কটালোঁ আৰু মানে হ'বতো নোৱাৰিলোঁ এনে আৰু ৰেষ্ট ল'লোঁ আৰু আমাৰ পাৰ্টিকেইটা আহিছিলে আৰু আহি পিনে অকণমান ৰেষ্ট লৈ সিহঁতে আগত গুচি গ'ল টোল গেট পাৰ হৈ গ'ল আৰু এতিয়া আমি 5টা বাজিলোঁ এতিয়া আমি ইয়াৰ পৰা ওলাব লাগে হয়তো এতিয়া ওলাব লাগে নে এতিয়া যাব লাগে আৰু এতিয়া ওলাব লাগে আৰু ঠাণ্ডা বহুত লাগিছে মানে আমি অকণমান ইয়াতে ভাল ৰেষ্ট ধুনীয়াকৈ লৈ ল'লোঁ আৰু এতিয়া পাই গ'ল যাব লাগে আৰু টোল গেটটো পাৰ হৈ এতিয়া আমি দৈ ৰাস্তা সোমাই দিলোঁ আৰু ইয়াৰ পৰা বেছি দূৰ নাই মানে পূৰা 5 কিলোমিটাৰমান সোমাই যাব লাগিব আৰু দৰিয়া এতিয়া আমি সেইটো ৰাস্তা সোমাই গৈ আছোঁ এইবিলাক চব ভিউ চক গাইছ পূৰা চাৰিওফালে বগান তো এতিয়া আমি গৈ আছোঁ আৰু সিহঁতে বহুত আগত পাই গ'লে বলক গৈ থাকিব লাগে ভক্তসকল আহিছে এইফালে মানে পানী ঢালি আহিছে তোমালোকে পানী ঢালি আহিলে নেকি পানী ঢালি আহিলা ভক্তকে পানী ঢালি আহিলে এতিয়া আমি গৈ আছোঁ সিহঁতে মানে তো গাইছ সেইকেইটা হৈছে আমাৰ পাৰ্টিকেইটা এয়া চক এতিয়া গৈ আছে তো আমি আগতে আহি আকৌ বৰষুণ পালোঁ এইখিনিতে ৰৈ দিলোঁ মোৰ জেগাত নৰখোঁ ডাইৰেক্ট একদম মেইন জেগাত ৰখিম য'ত মানে গা ধুব লাগিব তাতে ৰখিম আৰু তাৰ পৰা পানী লৈ পিনে আৰু মন্দিৰ মানে
ইয়াতে ৰখাৰখি নাই। তো গাইছ আমি এতিয়া নদীৰ ওচৰত পাই গ'লোঁ। এতিয়া আমি ইয়াত গা চা ধুম। আমি সকলোকে লগ পালোঁ। এতিয়া চবে নামিলে এজন এজনকৈ। আৰু এয়া জেগাৰ ৰাস্তাটো চক। যোৱাবাৰ আহিছিলোঁ ইয়াতে আমি গা ধুইছিলোঁ। তো এইবাৰো ইয়াতে গা ধুম। যোৱাবাৰ মানে যোৱাবাৰ আগৰবাৰ 2 বছৰ আগতে আহিছিলোঁ। তো গাইছ আমি ইয়াতে পানী মানে ঢালিম ইয়াত। এতিয়া আমাৰ পানী চানী ঢলা হৈ গ'ল। তেতিয়া আমি নদীৰ পৰা টেলিস্কোপ ধৰিলোঁ। বাকী ইয়াৰ পৰা ভিউটো চব পূৰা আল্টিমেট ভিউ। এয়া চব এইটো হৈছে দুৰ্গা মন্দিৰ, এইটো হৈছে শিৱ মন্দিৰ, আৰু এইফালে আছে কালী মন্দিৰ। আপোনালোকক দেখালোঁ। এয়া চক কিমান এটা ধুনীয়া একদম পৰিৱেশ, মানে কি ক'ম আৰু বহুতে ভাল লাগিছে মন্দিৰটো। আজি বহুত ভক্ত দেখা পাইছে আপোনালোকে, শিৱৰ ভক্ত। এয়া চক চবে আহিছে আৰু শিৱৰ ভক্ত চব বহুত ভক্ত আছে ইয়াত। দুৰ্গা মন্দিৰ এইটো হৈছে দুৰ্গা মন্দিৰ। শিৱ পাৰ্বতী আছে ইয়াত। ইমান ধুনীয়া চাবলৈ।